বহুতে ইয়াত যাদু মন্ত্ৰ আছে বুলি কয় যে ইয়াতে যাদু আছে নাযাবি তাত পানী নাখাবি এনেকুৱা আজি অপবিত্ৰতাৰ কলংকিত এই দুনিয়াত পবিত্ৰতা এটা মেজিক হৈ গৈছে ক্লিয়াৰ ক্ৰিষ্টেল ক্লিয়াৰ তাৰ মানে ব্ৰহ্মসত্তা পৰমসত্তা আমি সেই অংশ সেইবাবে আমি যেতিয়া খুব পৰম দিব্য দৃষ্টিৰে দৰ্শন কৰিবলৈ যাওঁ তাতো আজি বাহিৰৰ যিখন পৃথিৱী বাহিৰত যি আত্মাই আমি বিভিন্ন ধৰণৰ অপসংস্কাৰেই হওক বা বিভিন্ন পৰিৱেশতে হওক যেতিয়া আত্মাই ভগৱাই আছে আমাৰ প্ৰত্যেকজন ব্ৰাহ্মণৰ কিন্তু কৰ্তব্য সেইজন আত্মাক সেই দিশৰ মাজত মুক্ত কৰোঁতাটো এতিয়া সময় আহি কিন্তু ব্ৰাহ্মণে সেৱা কৰে ইমান দিন কিন্তু আমি ব্ৰাহ্মণে বহি বহি শুনিছিলোঁ পঢ়িছিলোঁ মোৰ নিজৰ জীৱনত কাম কৰিছিলোঁ এতিয়া সময় আহি নিজৰ ঘৰখন মঠ মন্দিৰ গীৰ্জা বাবাৰ ঘৰলৈ ৰূপান্তৰ কৰা কাৰণ সময় এনেকুৱা আহিছে আপোনাৰ ঘৰত যি প্ৰৱেশ কৰিব সি যেন সেই দিব্য অনুভূতিৰ প্ৰকাশ সেই দিব্য যে প্ৰকাশ পুঞ্জৰে তেওঁৰ অনুভূতি কৰে আৰু তেওঁৰ বিকৰ্ম যেন 50% হালকা হ'বলৈ আৰম্ভ কৰে গতিকে আমাৰ হাতত সেই সেৱা স্বয়ং নিৰাকাৰ পৰমাত্মাই আমাৰ হাতত দিছে গতিকে ৰাতিপুৱা শুই উঠি প্ৰথম 15 মিনিটৰ ছাবকনচিয়াছ মাইণ্ড ছেটটো আমি এইটো ব্যৱহাৰ কৰিব লাগিব শুই উঠিয়ে প্ৰথমে মন পৰম পবিত্ৰ আত্মা মই কল্যাণ মোৰ জীৱনত যেনেকৈ যি সংস্কাৰ লৈ আহিছে তাত মই তেনেকেই সমৰ্থন কৰোঁ গ্ৰহণ কৰোঁ সহন কৰোঁ মোৰ জীৱনলৈ যোনে যেনেকেই আহিছে সি মোৰ বাবে শ্ৰেষ্ঠ মোৰ সন্তান মোৰ বাবে শ্ৰেষ্ঠ লাগিলে সন্তানৰ গাত যিমানেই অপসংস্কাৰ নাথাকক কিয় প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ এটাই মহাবাক্য হ'ব লাগিব মোৰ সন্তান যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ নেক্সট মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাৰ মাজত সম্বন্ধ একত্ৰ আৰু সেই একত্ৰতা মই নিৰ্মাণ কৰোঁ আৰু সেই একত্ৰতা মই কণ্ট্ৰল কৰোঁ কিয় কাৰণ মোৰ হাতত পৰমাত্মাই সেই দায়িত্ব দিছে তৃতীয়তে মোৰ ঘৰখন মন্দিৰ নামঘৰ তীৰ্থস্থান এই তীৰ্থস্থান স্বয়ং ঈশ্বৰৰ মোৰ নহয় ইয়াত স্বয়ং নিৰাকাৰ পৰম পিতা ঈশ্বৰ নাগৰ ভগৱানে নিবাস কৰে মোৰ এই ঘৰখনৰ বায়ুমণ্ডল তীৰ্থস্থানৰ দৰে পবিত্ৰ ইয়ালৈ যি যি আত্মা সোমাই আহিব সেই আত্মাই এক প্ৰশান্তি অনুভৱ কৰিব তাৰপিছত সদায় এটা কথা কৰিব যে ৰাতিপুৱাৰ পানীগিলাচ হওক চাহেই হওক খোৱাৰ আগত স্বয়ং নিজৰ দৃষ্টি দি পৰম পিতা পৰমাত্মা তেওঁক আমন্ত্ৰণ কৰি একেলগে যেন আপুনি চাহ খাইছে পানী খাইছে সেই অনুভৱ কৰিব পিতা প্ৰেমৰ সাগৰ যিমান মাতে কিমান কাষত আহি থাকিব পিতাই কেৱল প্ৰেম দিয়ে যাব পিতাৰ পৰা যিমান ল'ম সেয়া আমাৰ জনমচিত্ৰ অধিকাৰ নহয় জানো পিতাৰ পৰা যিমান বিচাৰিব সিমান ঢালি যাব এতিয়া নিৰ্ভৰ কৰিব আমি কিমান পৰিমাণত তেওঁ স্মৰণ কৰিছোঁ দিনটো যিকোনো ধৰণৰ টেনশ্যন যিকোনো ধৰণৰ কথা বতৰা কেৱল লিখিত আকাৰে কিতাপ আপুনি সমৰ্থন কৰি দিয়ক আহি চেণ্টাৰৰ লিটাৰ বক্সত লিটাৰ ৰাখি থৈ গুচি যাওক বৰষুণলৈ কোনোবা গ'লে হাতত দি পঠাওক কিন্তু প্ৰত্যেক দিনা পিতালৈ এখন চিঠি লিখক মৰমতে লিখক মৰমৰ পিতা তোমাক কোটি কোটি ধন্যবাদ তাৰপিছত লিখক আপোনাৰ মনত কি চলি আছে আৰু পিতাক যেতিয়া স্মৰণ কৰিব সেইখিনি একান্ত নিজৰ সময় বিশেষকৈ যেতিয়া মাতাসকলে খাদ্য বনায় তেতিয়াও এইটো ভুল নকৰিব তেতিয়াই আপুনি কিটচেনত সোমাব কিটচেনত সোমাই দুৱাৰ দলিতে পিতাক আহ্বান কৰিব বাবা আহা আমি এতিয়া খাদ্য বনাম বেছি কষ্ট কৰিব নালাগে পিতাই এই খাদ্য অমৃতৰে ৰূপান্তৰ কৰিব মনত পিতাৰ গীত গুণগুণাব মনত পিতাৰ প্ৰতি কেৱল চৰ্চা চলাব নহ'লে মুৰলীখন পতাই যাব গতিকে আমি কিছু
ব্ৰাহ্মণ কুলৰ সন্তান। আমি ব্ৰাহ্মণসকলে যদি এইখিনি মৰ্যাদা যদি আমি পালন কৰোঁ, আমাৰ দ্বাৰা এই সৃষ্টি সলনি হ'ব। এই সৃষ্টি পৰিৱৰ্তন আহি আছে অতি শীঘ্ৰেই, সেয়া আমাৰ দ্বাৰা হ'ব, আৰু বেলেগ দ্বাৰা নহয়। यदा यदा धर्मश्च ग्लानिर् भवति भारत, कारण ভাৰতবৰ্ষত ইতিমধ্যে ধৰ্মৰ গ্লানি হ'ল, কিন্তু ধৰ্ম যি ধৰ্মৰ কথা কোৱা নাই, আমাৰ আত্মাৰ ধৰ্মৰ বিনাশ হ'ল। আজি 100 জনৰ ভিতৰত 90 জনে দুখ অশান্তি যন্ত্ৰণাত ভক্ত আছে। যদি নিজৰ দুখ নাই, লগৰজনৰ দুখত যন্ত্ৰণা হৈ আছে। যদি নিজৰ দুখ নাই, সন্তানৰ পৰা দুখ পাই আছে। যদি নিজৰ দুখ নাই, কাৰোবাৰ পৰা দুখ পাই আছে। মুঠতে কোনো এতিয়া খালী কৰি থকা নাই। আৰু সেই সময়তে স্বয়ং নিৰাকাৰ পৰম পিতা পৰমাত্মা, আমাৰ মৰমৰ দেউতাই ইয়াত বাবা ব্ৰহ্মা বাবাৰ শৈৰেদি আমাৰ মাজলৈ তেওঁ অৱতৰণ কৰোঁ। মাধ্যমেদি কৰিছোঁ। গোটেইখিনি মহাবাক্যক ৰাতিত যেতিয়াই মন বেয়া লাগে, লাগিছে যে মনটো বেয়া লাগি আছে কিবা কাৰণত, মনটো ক'ৰবাত বহা নাই, অস্থিৰ হৈ আছে, মেডিটেশ্যন কৰিব পৰা নাই, তাৰোপৰি মনটো ক'ৰবাত অস্থিৰতা আছে বা কিবা কাৰণত কেতিয়াবা আমাৰ এতিয়া মন অস্থিৰতা, আমি মেডিটেশ্যন কৰিব নোৱাৰোঁ, বাবাৰ লগত একাত্ম হ'ব নোৱাৰোঁ। সেই সময়তেই সকলো বাবাক সমৰ্পণ কৰি দিয়ক। ভয় কৰিব নালাগে। যদি ভুলো হৈ গৈছে, নমাৰ চালত কৰি বাবাক কৈ দিয়ক, বাবা মোৰ দ্বাৰা ভুল কৰিছোঁ, কৰি থাকক, কিন্তু পিতাক কৈ দিব। লাহে লাহে কিন্তু ভুলৰ পৰিমাণ আমি নিজে নিজে কমাবই লাগিব। আৰু যদি সঁচাকৈ পিতাৰ লগত একাত্ম হয়, সেইটো ভুল কিন্তু ছেকেণ্ড টাইম কেতিয়াও নহয় দেই। গতিকে পিতাৰ যি সান্নিধ্য, পিতাৰ যি স্নেহ মৰম, তাতে যিমান পাৰে নিজকে উঠি ভাঙি জীৱনটো, দিনটো, প্ৰতিটো কৰ্ম তেওঁৰ লগতে একাত্ম হৈ, যিটো কম্বাইন চোল বুলি কয়, কম্বাইন হৈ তেওঁৰ লগত আপোনালোকে কৰিবলৈ প্ৰয়াস কৰি আহিছে। আপোনালোক অতি পুৰণি বাবাৰ সন্তান। ক'ব গ'লে মইহে সকলোতকৈ নতুন চাগে ইয়াত বহি থকা চামৰ ভিতৰত, নতুনসকলৰ বাবে। মোৰ মাত্ৰ 2 বছৰ হৈছে জ্ঞানত, আৰু 2 বছৰত যেতিয়া মই কেৱল 2 বছৰ হৈছে, সেই 2 বছৰত মই কেৱল পিতাৰ পঢ়িলোঁ, পিতাৰ ওপৰত লিখা প্ৰতিটো গ্ৰন্থ, প্ৰতিখন গ্ৰন্থ মধুবনৰ পৰা কালেক্ট কৰোঁ। শনিবাৰে অকণমান সময় পাওঁ, পঢ়োঁ, আৰু দেওবাৰে মই টক শ্ব'বিলাক কৰোঁ। পিতাৰ কথা কি ক'ম, পিতাৰ কথাটো শব্দৰে বৰ্ণনা কৰিব নোৱাৰে। গতিকে আমি সেই পৰম পিতা পৰমাত্মা, আমাৰ দেউতা, মৰমৰ সখা, বন্ধু, গুৰু, নহয় জানো? প্ৰতিটো সম্বন্ধত আমি পিতাক ল'ব পাৰোঁ। তাৰোপৰি ৰাতি শোৱাৰ আগৰ 5 মিনিট, খুব ইম্পৰ্টেণ্ট। পটককৈ শুব নালাগে। যদিও বা আমি যোগ কৰি শুওঁ, যোগ কৰি কেৱল পিতাৰ লগত কি কৰিলোঁ, দিনটো ক'ৰবাত কাৰোবাক অকণমান হ'লেও দুখ দিছিলোঁ নেকি, বা কিবা ক'বলগীয়া শব্দ ক'লোঁ নেকি, বা তেওঁক মুখৰে নক'লেও ইয়াত কিবা চলি আছিল নেকি কাৰোবাৰ প্ৰতি। সেইবিলাক আমাৰ ব্ৰাহ্মণসকলৰ এটা বৈশিষ্ট্য হৈছে নেগেটিভিটি বেছি সময় লোড ল'ব নোৱাৰে, নহয় জানো? বহুত সময় ল'ব নোৱাৰে। গতিকে ৰাতিয়েই পিতাক সকলো সমৰ্থন কৰি শুব লাগিব। পিতা, মোৰ মনত অমুকৰ প্ৰতি এটা চিন্তন চলি আছে, সেইটো মই তোমাক চোৱা আশা কৰিলোঁ, আৰু সেই আত্মা ইমিডিয়েটলি ৰিকল কৰি যে আত্মা মোক ক্ষমা কৰিবা, হয়তো আমাৰ পুৰণি জন্মৰ হিচাপ নিকাচ আছে, সেইবাবে মোৰ মনলৈ এই ভাৱনাটো আহি আছে। মোক ক্ষমা কৰিবা, মই তোমাক ক্ষমা দান কৰিছোঁ। ক্ষমা, দয়া, কৰুণা, শান্তি, জ্ঞান, আনন্দ প্ৰাপ্তি, সফলতা, দিব্যতা, সন্তুষ্টতা, এয়া আমাৰ কি জনমচিদ্ধ অধিকাৰ। তাতোতকৈ বেছি আমাৰ একো অধিকাৰ নাই। এই শৰীৰৰ ওপৰতে আমাৰ অধিকাৰ নাই। এই শৰীৰেই কোৱা সময়ত আমি শৰীৰ আমাৰ নিজৰ নহয়। গতিকে আমি যাতে নিজৰ বুলি যিমান সম্বন্ধত সোমাবলৈ গৈ আছোঁ, সিমান যন্ত্ৰণা পাই আছোঁ, কষ্ট পাই আছোঁ। যিমান সম্বন্ধত সোমাব, সিমানেই জটিলতা বাঢ়িব। সম্বন্ধ আমি কিন্তু মেইনটেইন কৰিবই লাগিব। আমি কৰ্মযোগী, প্ৰতিটো সম্বন্ধক আমি কি কৰিব লাগিব,
অতি সুন্দৰভাৱে আমি কিন্তু প্ৰতিপালন কৰিব লাগিব। শিশু কৃষ্ণক জন্ম দিছিল দৈৱকীয়ে, প্ৰতিপালন কৰিলে যশোদাই। আমাক জন্ম ঈশ্বৰে দিছে। মোৰ ঘৰত যি সন্তান আহিছে, মোৰ স্বামী, মোৰ স্ত্ৰী, মোৰ যত সম্বন্ধ, এয়া কিন্তু আমাৰ কাৰ্মিক একাউণ্ট সূত্ৰেহে আহিছে। আমাৰ কাম হৈছে প্ৰতিপালন কৰাটো। কিন্তু আমি আজি প্ৰতিপালনৰ গুৰুত্ব নিদি অধিকাৰৰ ফালে বেছিকৈ আমি টাৰ্ণ ল'বলৈ আৰম্ভ কৰিম। আৰু যেতিয়াই মানুহৰ মন প্ৰতিপালনৰ ফালৰ পৰা ডাইভাৰ্ট হৈ অধিকাৰলৈ আহিব, তেতিয়া এইটো সৃষ্টিত কলিযুগৰ আৰম্ভণি হ'ব। আৰু এইটো ঘোৰ কলিযুগ, এতিয়া আৰু সৃষ্টিৰ পৰিৱৰ্তনৰ সময় আহি পৰিব। গতিকে কাৰ্মিক একাউণ্ট সূত্ৰে আমি যিসকল ইয়াত বহি আছোঁ, এয়াও আমাৰ কাৰ্মিক একাউণ্ট। 5000 বছৰৰ পূৰ্বে এনেকেই বহিছিলোঁ, এনেকেই চৰ্চা কৰিছিলোঁ, নহয় জানো? কিন্তু আমি জানো সৃষ্টি চক্ৰৰ কথা, আমি জানো আমাৰ ড্ৰামা একুৰেট চলি আছে। কোনোবাৰ মাজত কোনোবা এজনৰ যদি সংস্কাৰ বেয়া, কোনো কথা নাই। আমাৰ ফালৰ পৰা শুদ্ধ ভাইব্ৰেশ্যন, আশীৰ্বাদ, শুভকামনা, শুভভাৱনা, মৰম, দয়া, ক্ষমা, কৰোণা ইত্যাদিৰে ভৰপূৰ কৰি দিয়ক। দেখিব সেই আত্মাই 50% তেওঁ কি হ'ব? বিকৰ্ম বিনাশ হ'ব। আমাৰ সেৱা হৈছে প্ৰতিটো যন্ত্ৰণাত ভুগি থকা আত্মাক ইমিডিয়েট তেওঁক উদ্ধাৰ কৰাটোৱে আমাৰ প্ৰথম সেৱা। আৰু এই সেৱা আপোনালোক ব্ৰাহ্মণৰ দ্বাৰাহে হ'ব, বেলেগৰ দ্বাৰা কেতিয়াও নহয়, নহয় জানো? গতিকে আমাৰ 8টা শক্তি, অষ্টশক্তি আমাৰ লগত আছে। প্ৰথমটো শক্তি হৈছে পাৱাৰ অফ একচেপ্টেঞ্চ, গ্ৰহণ কৰাৰ শক্তি। যোন যেনেকুৱাই যি সংস্কাৰ লৈ আহিছে, মই তেওঁক তেনেকৈ গ্ৰহণ কৰোঁ, মই তেওঁক নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ, মই তেওঁক নিস্বাৰ্থভাৱে তেওঁৰ কল্যাণ কামনা কৰোঁ। এটা মহাবাক্য কওক ৰাতিপুৱাই, দেখিব দিনটো যদিও আপোনাৰ লগত কিবা হ'বলগীয়াও আছিল কাৰোবাৰ দ্বাৰা, ইমিডিয়েট এখন বেৰিয়াৰ বনি যাব, যাক আমি অ'ৰা বুলি কওঁ। সেই অ'ৰাটো বনি যাব। দ্বিতীয়টো হৈ গ'ল পাৱাৰ অফ টলাৰেঞ্চ। আমি টলাৰেঞ্চ শক্তিৰ অভাৱৰ বাবেই পৃথিৱীত কি হ'বলৈ গৈ আছে? জেলত কয়দীৰ সংখ্যা বাঢ়িছে, স্থান নাই, নহয় জানো? টলাৰেঞ্চ পাৱাৰৰ অভাৱত মানসিক হস্পিটেলত কি হৈছে? ৰোগীৰ সংখ্যা বাঢ়িছে, বিচনা নাই। চাইকাট্ৰিকৰ সংখ্যা কমিছে, মানসিক ৰোগীৰ সংখ্যা বাঢ়িছে। গতিকে সেইদিন আৰু সমাগত পৰমাত্মাৰ মহাবাক্য যে এটা সময় আহিব, তুমি তোমাৰ ঘৰৰ দৰ্জা খুলিবলৈ তোমাৰ ভয় লাগিব। সেইদিন অতি সোনকালে আমাৰ মাজতে আহি আছে। গতিকে পিতাই আমাক টিপছ দিছে, পিতাই আমাক কিমান কথা শিকাইছে। যদি মুৰলীখন অকণমান অধ্যয়ন কৰোঁ, পঢ়োঁ, আমাক যদি এটাও মহাবাক্য দান কৰি দিওঁ, নিজৰ জ্ঞানৰ ভাণ্ডাৰ ইমান বাঢ়িব যে স্পণ্টেনিয়াছলি পিতাই এই মুখকমলৰ দ্বাৰাই বৃহৎ সেৱা কৰোৱাব। কেৱল কথাটো হৈছে আমি দান কৰিব লাগিব। আজি লৌকিকত কি দান কৰে? টকা পইচা, সা সম্পত্তি, সোণ, নহয় জানো? মাটি বাৰী, সোণ সম্পত্তি, সেয়াটো লৌকিক দান। আৰু আমি কি দান কৰাৰ কথা কৈছে পিতাই? জ্ঞান দান। আজি অজস্ৰ সম্পত্তিশালী কোটিপতি মানুহো চাইকাট্ৰিকৰ দ্বাৰা কাউন্সিলিং চলি থাকে, অগাধ সা সম্পত্তি, কিন্তু ঘৰৰ ভিতৰত টোপনি নাহে, শান্তি নাই, টোপনি নাই। ৰাতি ইমান লাখ টকীয়া বিচনা, টোপনি নাই। গতিকে আজি কিয় হৈছে তেনেকুৱা? যি আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লৈ আহিছিলোঁ, সেই সম্পত্তি ক'ৰবাৰ ভিতৰত কৰাল মাৰিলে, মামৰে ধৰিলে, তাৰ ওপৰত যি বাহ্যিক সম্পত্তি, সা সম্পত্তি, টকা পইচা, পদ পজিশ্যন, সেইবিলাকে কি কৰিলে? সেই আমাৰ উত্তৰাধিকাৰী সূত্ৰে লৈ অনা আমাৰ আত্মাৰ সম্পত্তিৰ ওপৰত বশীভূত কৰি পেলালে, ডমিনেট কৰি পেলালে। এতিয়া আত্মা মৰু অৱস্থাত থাকে। সেইবাবে আজিকালি মানুহৰ মৃত্যু অকণমান সময়তে হৈ যায়। গতিকে আমি এতিয়া জাগ্ৰত হ'বলৈ হ'ল যে আমি সেই সত্তা, আমাৰ দ্বাৰাই সৃষ্টি নিৰ্মাণ হ'ব, আমি সকলো কৰিব পাৰিম, আমাৰ হাততে সকলো পাৱাৰ আছে। সেই শক্তিৰ যদি আমি অনুভৱ কৰি নাথাকোঁ প্ৰতি পলে, তেতিয়াহ'লে কিন্তু আমি দান দিবও নোৱাৰিম। তৃতীয়টো হৈছে পাৱাৰ টু ফেচ, মুখামুখি হোৱাৰ শক্তি। মুখামুখি হোৱা শক্তিৰ অভাৱত আজি কি হৈছে? সম্বন্ধবিলাকৰ মাজত ক্লেশ হৈছে, আন্তৰিকতা বোলা যিটো শব্দ আজি নোহোৱা হৈ গৈছে।
সকলো স্বাৰ্থৰ বৃত্তৰ মাজত সকলোৱে সম্বন্ধবিলাক চলাই গৈছে, কেৱল সম্বন্ধ বুলি থাকি গৈছে। মানুহৰ মাজত অৰিয়া অৰি হিংসা হিংসি যিটো সেইবোৰ বাঢ়ি যাবলৈ আৰম্ভ কৰিছে। গতিকে পাৱাৰটো আমি ফেচ কৰাৰ যি পাৱাৰ, এই শক্তি ঈশ্বৰে আমাৰ ভিতৰত দি ৰাখিছে। কেনেকৈ ফেচ কৰিম? ফেচ কৰাৰ এটা খুব সুন্দৰ টিপছ, যোনে যি মোক নকওক কিয়, যোনে যি মোৰ লগত শত্ৰুতা নকৰক কিয়, মই ক'ৰবাত দি থৈ আহিছিলোঁ, এনেই অহা নাই। মোৰ ওচৰলৈ এনেই হাত পাতি অহা নাই, মোৰ ওচৰলৈ কোনোবাই এনেই শত্ৰুতা কৰি অহা নাই। কি কৰিছিলোঁ? কাৰোবাক দি থৈ আহিছিলোঁ। সেইবাবে গোটেই আধ্যাত্মৰ ব্ৰহ্মকুমাৰীৰ শিক্ষা হৈছে চেল্ফ ৰিয়েলাইজেশ্যন।